ৰাতিপুৱা শুই উঠি আহিয়েই নকইনাৰ নিচিনা ঝাৰু মাৰিব, যেন সিহে যেন ঝাৰু মাৰিব, গোটেই চোতালখন সিয়েই ঝাৰু মাৰি থ'ব আৰু বেলেগক সাজিবই নিদিয়ে। শুৱাৰ পৰা উঠিয়েই তাৰ খালি ঝাৰু মৰা, ঘৰ সাজা, এইবিলাক কাম আৰু মানে চাফ চিকুণত মানে আৰু এনেকুৱা উস্তাদ, মানে এনেকুৱা কেতিয়াবা এনেকুৱা লাগে এসোপামান একেবাৰে গৰু ছাগলী থকা হ'লে একদম মানে তাক গৰু ছাগলী চৰাবলৈকে যেন লগাই দিলোঁহেঁতেন, এনেকুৱা মানে মনটো যায় আৰু মানে একো কামেই কৰিব নোৱাৰি। কোনটো কাম মানে যোনটো কৰিম সেইটোতে সি আগবাঢ়িব। একদম মই যিয়েই নকৰোঁ, চকী টেবুল চাফা কৰিব গ'লেও সিয়েই আগবাঢ়িব। সেইকাৰণে লগাই দিওঁ। কিছুমান আছে মোবাইলটো দি পেলাই বহুৱাই থৈ দিয়ে। মই আইতাও হয়, মইতো তেনেকুৱা নহয়, মই আৰু মোবাইল দি তাক বহুৱাই থৈ দিম আৰু মই সেইবিধৰ নহয়। গতিকে মই যি কৰোঁ তাকো সেয়া কামতে লগাই দিওঁ। কৰ বাপেকে এতিয়াহে কৰিবি, আৰু যেতিয়া দুদিনমান ডাঙৰ হ'বি তেতিয়ানো ক'ত কৰিবি, তেতিয়াতো আৰু পোকৰ মেলি মেলি শুই থাকিবি। এতিয়াই কৰিবি, এতিয়া নোৱাৰ যে সেইকাৰণে চব কামতে এতিয়া আগবাঢ়ি থাকে। কৰি থাক, এতিয়া যি কৰি থাক আৰু কামবিলাকো শিকি যাবি, নহয় জানো? সেইকাৰণে মই একো কামত মানা নকৰোঁ, কৰি যা, মুঠতে কাম কৰি গ'লেই হ'ল। মানে সৰু ডাঙৰলৈ কথা নহয় আৰু এতিয়াৰ পৰা যি মূলা বাঢ়িব তাৰ দুপাততে চিন, সৰুৰ পৰাই মানে সি কৰাত আগবাঢ়িব লাগিব আৰু তেতিয়াহে ধৰক ডাঙৰ হ'লেও সেইখিনি কামৰ তাৰ মনত পৰিব, কি কাম কৰিব লাগে নালাগে সেইখিনি কামলৈ তাৰ মনত পৰিব। লাগিলে পিছত সি শুইয়েই থাকক বা বহিয়েই থাকক, মোৰ কোনো কথা নাই, কিন্তু এতিয়া মই থকা অৱস্থাত মোবাইল চাই বহি থাকিব নিদিওঁ। মুঠতে মই যি কৰোঁ সেয়াই সি কামত লাগি যায়। এফালৰ পৰা সি মানে এইটো চাফা কৰা সেইটো চাফা কৰা, কি কাম আছে সি একদম সকলোখিনি যেনেকৈ কৰি যাব আৰু ঘৰখন যেন সিহে চম্ভালি আছে এনেকুৱা মানে লাগে নহয়। কেতিয়াবা মৰমো লাগে, মানে কি ক'ম, খঙো উঠে, মৰমো লাগে। সকলো কামতে ইমানখিনি আগবাঢ়ি থাকে মানে কোনো এখন খঙো উঠি আহে। কোনো এটা কামো কৰিব নোৱাৰোঁ ভালকৈ, সি আগতেই জাপ মাৰি উঠিব। কিবা এটা কৰিম বুলি ভাবিলে সি আগতেই জাপ মাৰি উঠিব। মানে কি ক'ম আৰু তাৰ মৰম চেনেহবোৰ আকৌ কেনেকুৱা, মোলৈ আকৌ বৰ মৰম। আকৌ মই ইফালে ব্ৰেকফাষ্ট বনাইছোঁ ককাকলৈ আনিবলৈ, সি গৈ লৈ আহিছে টুপুককৈ। ককাকে মোকতো একদম খঙেই কৰিছে, ইয়াৰ হাতত কিয় দিছ? মই বোলো সিয়েই আনে আৰু সি ননাকৈ নাথাকেই, সিয়েই কৰিব চব কাম। তাৰপিছত আমি আকৌ অকণমান ভাগৰ লাগিলে তাক নেমু চৰবত অকণ দিলোঁ, নেমু চৰবত ময়ো খাই ল'লোঁ আৰু ভালো লাগিলে খাই বৈ। আৰু তাক গা ধুৱাবলৈও লগাই দিওঁ, সি গাটো নিজেই ধুৱে মানে, আৰু তাক গা ধুৱাবলৈও নালাগে, সি আজিকালি নিজেই ধুৱে। ইমানেই কাম জনা হৈছে মানে কি ক'ম আৰু, সকলোখিনি কাম যেন সিয়েই কৰিব আৰু। সেইকাৰণে গা চা ধুই আহি আকৌ মই পাকঘৰত লাগিলোঁ, পাকঘৰত ভাত পানী বনালোঁ। ভাজি কুটোঁতে আকৌ সি আহি গ'ল, ভাজি ধুব লাগে, সিয়ে ভাজি ধোৱাত আকৌ লাগি গ'ল। মই বোলো ধুই দে, ভাজিখিনি ধুই দে, মোৰ অকণ সহায় হ'ব, নহয় জানো? আৰু একদম বিন্দাছ ল'ৰা। আমাৰ ল'ৰাই কিমান কাম কৰিলে দেখিলে আপোনালোকে বোলে।